অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ সন্দৰ্ভত জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাসৰ মন্তব্য। ভাষা আন্দোলনৰ শ্বহীদৰ ত্যাগে স্বীকৃতি পালে। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টীৰ বৰপেটা জিলাৰ সভাপতি অনিল কুমাৰ দাসে আনন্দ প্ৰকাশ কৰি কয় যে অসমীয়া ভাষা জগত সভালৈ যোৱাৰ আৰু এটা উল্লেখযোগ্য দুৱাৰ মুকলি হ'ল। অসমীয়া ভাষাই লাভ কৰা এই স্বীকৃতিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যসভাত বিষয়টো উত্থাপন কৰাৰ বাবে দাসে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক বিশেষভাৱে ধন্যবাদ জনায়। সভাপতি দাসে লগতে কয় যে ধ্ৰুপদী ভাষা হোৱাৰ ফলত অসমীয়া ভাষাক লৈ বিশ্ববিদ্যালয়ত আসন প্ৰতিষ্ঠা হ'ব, নতুন নতুন গৱেষণাৰ কাম আৰম্ভ হ'ব। অসমীয়া ভাষা সাহিত্য সংস্কৃতি সুৰক্ষাৰ বাবে বৰ্তমানৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰথমৰ পৰাই যি ধৰণে কাম কৰি আহিছে তাৰ ফলত ভাষাটোৱে আন এক ঐতিহাসিক স্বীকৃতি পাবলৈ সক্ষম হ'ল বুলিও দাসে মন্তব্য কৰে। এই স্বীকৃতিয়ে ভাষা আন্দোলনৰ শ্বহীদসকলৰ ত্যাগকো স্বীকৃতি দিলে বুলি তেওঁ কয়। দাসে লগতে আশা প্ৰকাশ কৰে যাতে অসমীয়া ভাষাটো উঠি অহা চামটোৱে শুদ্ধভাৱে ব্যৱহাৰ কৰিব পাৰে। ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিব লাগে বুলি বহু দিনৰ পৰাই ভাষা আন্দোলনৰ সময়ৰ পৰাই বিভিন্নজনে লাগি আছিল। আমাৰ ভাষাৰ ওজাসকলে লাগি আছিল আৰু যোৱা ৩ অক্টোবৰত কেবিনেটে এই ভাষাটোক অসমীয়া ভাষাক ধ্ৰুপদী হিচাপে স্বীকৃতি দিয়াত মোৰ চিৰচেনেহী মোৰ ভাষা জননীয়ে যি ঐতিহাসিক স্বীকৃতি পালে, এইটোত আমি সকলো অসমবাসীৰ লগতে অসমীয়া ভাষাক ভাল পোৱা সকলো অসমীয়াই আজি আমি উৎফুল্লিত, আনন্দিত। মোৰ দৃষ্টিত এইটো এক ঐতিহাসিক স্বীকৃতি। আৰু আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে অমিত শ্বাহ, সাংস্কৃতিক মন্ত্ৰী গৰ্জেন্দ্ৰ শেখাৱত, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। এই স্বীকৃতি প্ৰদানে আমাৰ ভাষাটোক প্ৰচাৰ, গৱেষণা আদি বিভিন্ন দিশত আৰু বিভিন্ন বিশ্ববিদ্যালয় আসন সংৰক্ষণৰ লগতে এই ভাষাটোৰ সন্দৰ্ভত বিভিন্নজনে গৱেষণা কৰি আমাৰ আই মাতৃৰ এই পবিত্ৰ ভাষাটোক আমাক জগত সভালৈ নিয়াৰ এটা বাট মুকলি হ'ল। এই ভাষাটোৰ কাৰণে ভাষা আন্দোলনত শ্বহীদৰ সৰ্বোচ্চ ত্যাগৰ আজি আমি অযুত স্বীকৃতি পালোঁ। আমি জনাত এইটো শিৱৰ লগত কামদেৱৰ সময়ৰ পৰাই এনেকুৱা যেতিয়া কামদেৱে পুনৰ প্ৰতিষ্ঠিত হ'ল মদন, তাতেও উল্লেখ আছে সেই ভাষা তাৰমানে কিমান পুৰণা ভাষা আমাৰ অসমীয়া ভাষাটো, ঐতিহ্যময় ভাষাটো। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আৰু হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ এই কাৰণে দিব লাগিব। প্ৰকৃততে অসম আন্দোলনৰ শ্বহীদক মৰ্যাদা, ভাষা আন্দোলনৰ শ্বহীদক মৰ্যাদা, জাতি মাটি সুৰক্ষাৰ দিশত অসমক সুৰক্ষিত কৰা, এই গোটেই সমস্ত কামখিনি যিখিনি ভাষা আন্দোলন হওক, অসম আন্দোলনত অসমীয়া জাতিয়ে যিটো বিচাৰিছিল, যি সংৰক্ষণৰ সুৰক্ষাৰ সকলো কথা আজি আমাৰ চৰকাৰে এটা এটাকৈ পালন কৰিবলৈ গৈ আছে। গতিকে আজি আমাৰ খুবেই ভাল লাগিছে যে আমি এটা স্বতন্ত্ৰ ভাষাক আজি আমাক ধ্ৰুপদী মৰ্যাদা দিয়াৰ বাবে আমি আশা কৰোঁ আমি আমাৰ উঠি অহা চামে প্ৰকৃত শুদ্ধকৈ যাতে অসমীয়া ভাষাটো ক'ব পাৰে, লিখিব পাৰে, তাৰ যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব। আমাৰ চিৰচেনেহী ভাষা জননী সদায় জ্যোতিষ্মান হৈ ৰওক, এই কামনা কৰিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিকান।